অসমত 1,08,000 এই ৰন্ধন কৰ্মৰত ৰান্ধনীসকলে বহুবাৰ ধৰ্ণা কাৰ্যসূচী দিয়াৰ পিছত মাত্ৰ 500 টকা 2021ত বৃদ্ধি কৰিছে। তাৰপিছত কোনো টকা বৃদ্ধি হোৱা নাই আৰু এই 1500 টকাৰে চলাত বহুত অসুবিধা। বৰ্তমান চৰকাৰৰ যিটো বাজেট পূৰ্ণাংগ বাজেট বিজেপি চৰকাৰৰ এইটো 17 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হয়। 10 মাৰ্চ তাৰিখে এই পূৰ্ণাংগ বাজেটখন উত্থাপন হৈছিল। কিন্তু আমাৰ দুৰ্ভাগ্যক্ৰমে আমাৰ এটা সন্দেহ যে অক্টোবৰৰ 1 তাৰিখৰ পৰা এককালীন সাহায্য কিমান দিব আৰু এই মাননি পাৰিতোষিক কিমানখিনি বৃদ্ধি কৰিব কোনো এটা উল্লেখ সম্পূৰ্ণভাৱে নকৰাৰ কাৰণে আমাৰ এই ৰন্ধন কৰ্মচাৰীসকলৰ এটা সন্দেহ আৰু প্ৰশ্ন। সেইটোৰ বাবে 1 অক্টোবৰৰ পৰা বা তাৰ আগতে যদি কোনো পাৰিতোষিক বা এককালীন সাহায্য চৰকাৰে আগ নবঢ়ায় তেতিয়াহ'লে আমাৰ জংগী আন্দোলন তীব্ৰতৰ কৰি তুলিম। অন্যথা 2026ত যিটো বিধানসভা ইলেকশ্যন হ'ব সেই বিধানসভা ইলেকশ্যনত হ'ব পাৰে আমি আলোচনা মৰ্মে ভোট বৰ্জনৰ এটা সিদ্ধান্ত ল'ম বুলি আমি থিৰাং কৰিছোঁ। কাৰণ কিয় বাৰে বাৰে চৰকাৰে আমাক বহুত প্ৰতাৰণা দি আছে। আজি 2005 চনৰ পৰা এই ৰন্ধন কৰ্মচাৰীসকলে কাম কৰি আহিছে আৰু কেতিয়াবা 500 টকা মানে সেইটো নিদিয়ে আৰু তাৰপিছত 1000 টকাটো কণ্টিনিউ দি থাকিব 500 টকাটো বহুত 6 মাহ 7 মাহ পৰ্যন্ত বাকী ৰয়। এইটোৰ কাৰণে আমি চৰকাৰৰ ওপৰত আমি এটা যিমান সোনকালে পাৰে 1 অক্টোবৰ যদি নহয় আগতে যদি ঘোষণা কৰে, এনে ঘোষণাটো কৰিছে কিন্তু থুলমূল কৰি ঘোষণা কৰিছে এককালীন সাহায্য দিব, কিমানকৈ দিব তাৰ কোনো উল্লেখ নাই। পাৰিতোষিক বৃদ্ধি কৰিব কিন্তু কিমান টকা বৃদ্ধি কৰিব তাৰ কোনো মানে সম্পূৰ্ণভাৱে চৰকাৰে জনোৱা নাই। এইটোৰ কাৰণে আমি হ'ব পাৰে 2026ত যদি ইলেকশ্যনত যদি হৈ যায় বিজেপি চৰকাৰ জিতিলেহে কিজানি কামটো হ'ব আৰু বিজেপি চৰকাৰ যদি হাৰে তেতিয়াহ'লে কামটো নহ'বও পাৰে। আমাৰ সেইবিলাকৰ কাৰণে সন্দেহ। গতিকে এইবিলাকৰ যদি কামটো সম্পূৰ্ণভাৱে নহয় তেতিয়াহ'লে আমি জংগী আন্দোলন এটা তীব্ৰতৰ কৰি তুলিম আৰু 2026ত যদি কোনো এটা ব্যৱস্থা চৰকাৰে নলয় তেতিয়াহ'লে আমি ভোট বৰ্জনৰ আমি এটা সিদ্ধান্ত ল'ম বুলি আমি এটা থিৰাং কৰিছোঁ। বাকীখিনি আমাৰ সম্পাদিকা বাইদেৱে কিছু কথা ক'ব ইয়াৰ বিষয়ে। সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থা লগতে অভিনন্দন গ্ৰহণ কৰিলোঁ প্ৰেছ ক্লাবৰ কৰ্মকৰ্তাসকললৈকে। আমি আজি ইমান বছৰ ধৰি দীঘলীয়া কৰি আমি আন্দোলন চলাই আহি আছোঁ। তাৰ ভিতৰতো আমি সৌদিনাখন আমি গম পালোঁ যে মাৰ্চ মাহৰ 10 মাৰ্চ মাহৰ তাৰিখে দিনাখন বাজেটত আমাৰ ঘোষণা হ'ল বুলিকে আমি ভাবিছিলোঁ হয় ঘোষণা কৰিছে যেতিয়া আমি নিশ্চয় পাম। কিন্তু আমাৰ এটা বহুত দীঘলীয়া কৰি আমাৰো এটা আশা পূৰণ নহ'ল। কিন্তু পূৰণ হৈছেও যদি আমি আশা কৰিব নোৱাৰোঁ। এককালীন সাহায্য দিম বুলিকে কৈছে, সেই এককালীন সাহায্যটো কোনো বিনিময় আমি দেখা নাই। লগতে দৰমহা বৃদ্ধি কৰিম বুলি কৈছে, তাতো আমি কোনো দৰমহা বৃদ্ধি হ'ব বুলি আমি দেখা নাই। গতিকে চৰকাৰৰ ওচৰত মই এই অনুৰোধ কৰোঁ যে আমাৰ 1 অক্টোবৰৰ পৰা এটা আগতীয়াকৈ যাতে অলপমান ঘোষণা কৰি দিয়ে তাৰ কাৰণে অনুৰোধ জনাইছোঁ। যদি আমি সেই সময়খিনিত যদি আমি নিদিয়ে বা ঘোষণা নকৰে তেতিয়াহ'লে আমি বিভিন্ন ধৰণেৰে আমি আগবাঢ়ি যাম বুলি ভাবি আছোঁ। যদিহে আমাৰ এই সিদ্ধান্তবিলাক নলয় তেতিয়াহ'লে আমি জংগী আন্দোলন কৰিম বুলি প্ৰতিশ্ৰুতি দিয়া হৈছে। লগতে 26ৰ সময়তো আমি ভোট বৰ্জন কৰিম বুলি সিদ্ধান্ত লোৱা হৈছে। এইটো আমি কেনেকৈ ক'ম? এইটোতো আমি এতিয়া একো গম নাপাওঁ। এতিয়া বৃদ্ধি কৰিছে আমাক জনাব লাগে যে কম পৰিমাণে হ'লেও আমাক ক'ব লাগে বা তেখেতসকলে কি দিয়ে আমিতো বিচাৰিছোঁ। আমাৰ বিচাৰ সমান হয়তো নিদিবও পাৰে। আমি যিহেতু নেকি আমি 9,000 10,000 এনেকৈ বিচাৰি আছোঁ, তাতে যদি আমাক 6,000 7,000 দিলেও আমি ল'বই লাগিব। গতিকে আমাক সেইখিনি যদি জনাই দিয়ে তেতিয়াহ'লে আমাৰ কাৰণে ভাল। তেতিয়া মানে আলোচনা মৰ্মে সিদ্ধান্ত ল'ব লাগিব। মই আৰু ইয়াতে এটা কথা, তাৰমানে চৰকাৰে বাৰে বাৰে মানে সচলত নিয়মীয়া বাৰ্তা হিচাপে আমি নিয়মীয়া প্ৰকাশ পাইছে যে বিভিন্ন কাগজত প্ৰকাশ পাইছে যে
7 ফেব্ৰুৱাৰী 2024 এখন মানে আন্দোলন এখন আছিলে আৰু তাৰপিছতে চাকৰি নিয়মীকৰণৰ দাবী এটা হেৰি হৈছিলে তাতে তাৰপিছত বিক্ষোভ সমাজ এটা তাতে চচলত উলিওৱা হৈছিল ৰন্ধন কৰ্মীৰ বাবে 10 ফেব্ৰুৱাৰী 2024 স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এইটো ৰন্ধন কৰ্মীৰ বাবে 1500 টকালৈ বৃদ্ধিৰ বাবে কেন্দ্ৰক প্ৰস্তাৱ বুলি লিখিছে এইটোৰ বিষয়ে আমি এক মাহৰ পিছত গৈছিলোঁ সিহঁতে মানে নাই এইটো কোনো কাগজখন গৈছে চৰকাৰৰ হাতত কিন্তু কোনো এটা উত্তৰ অহা নাই এইটো সম্পূৰ্ণভাৱে মিছা কথা চৰকাৰৰ আছিল কাৰণ একোই কাগজ সিহঁতে পঠা নাই কেৱল মানে লিখিব দিছে সাংবাদিকৰ কোনো এটা ভুল নাই যিখিনি কথা কেশৱ মহন্তই কৈছে যিখিনি কথা মানে স্বাস্থ্যমন্ত্ৰী কৈছে সেইখিনি কথা উল্লেখ কৰিছে সাংবাদিকে সেইটো ভালে কথা আমিও আশা কৰিছোঁ যে 1500 টকা বৃদ্ধি হ'ব কিন্তু কোনো ধৰণৰ কাগজ সিহঁতে মানে কেন্দ্ৰত পঠোৱা নাই আৰু কেন্দ্ৰত মানে কেন্দ্ৰৰ পৰা মানে কোনো সুধিলে মানে কোনো কাগজ উত্তৰ অহা নাই গোটেই উত্তৰ আহিলে গম পাম কিমানখিনি বাঢ়ে পইচাটো যে ইয়াৰ বিষয়ে সেইকাৰণে আমি এই যে ঘটনা কৰিছে একালীন আৰু পাৰিতোষিক সেইটোৰ আমি কোনো এটা আমি বিশ্বাস কৰা নাই কাৰণ যেতিয়া বাঢ়িব তেতিয়াহে দেখা যাব কোনোবাই যদি মিঠাই খুৱাইছে কোনোবাই যদি মানে চিএইটোবিলাকে মানে 1500ৰ পৰা 9000 টকাৰ পৰা 21000 বৃদ্ধি কৰিছে এইটো নিজৰ মতেহে বৃদ্ধি কৰিছে কিন্তু আমি সেইটোত আমি সম্পূৰ্ণ বিৰোধিতা কাৰণ চৰকাৰৰ যিটো দিব সেইটোহে আমি চাম অন্যথা জংগী আন্দোলন কৰা হ'ব দ্বিতীয়তে সাংবাদিকৰ ফালৰ পৰা এটা প্ৰশ্ন আপুনি ভালে প্ৰশ্ন কৰিছে যে কিমানখিনি আমি সন্তুষ্ট থাকিম এই সন্তুষ্টটো আমি যিখিনি চলিব পাৰে সেইখিনিতো ৰান্ধনীটোও দিয়ক ৰান্ধনী কিমানখিনি চলিব এতিয়া 270 টকাকৈ মানে কাম কৰিলে সি পায় যে 270 টকাকৈ কিমান হয় 9000 নহ'লেও 800 কিমান টকা হয় সেইখিনিতো মানে পাৰে কৰিব চৰকাৰে 270 টকাকৈ দিয়ক কাৰণ বাকীখিনি কাম ৰান্ধনীসকলে এই কামটো এৰি পেলাই বাকী কাম কেতিয়াও কৰিবই নোৱাৰে কাৰণ 6 ঘণ্টা সময় নষ্ট কৰিব লাগে ৰাতিপুৱা 9টা বজাত যায় আহে 2টা-3টা বজাত শিক্ষকে যোৱাৰ পিছতহে ৰান্ধনীবিলাকে ছুটি পায় কিবা এটা ঘটনা হ'লেও ৰান্ধনীৰ চাউল চুৰি হ'লেও বা ৰান্ধনীৰ কিছুমান মানে বহুতখিনি কথা শুনিবলগীয়া হয় যে 6 ঘণ্টা 7 ঘণ্টা সময় নষ্ট কৰাৰ লগতে গুণোৎসৱৰ সময়ত সিহঁতৰ পায়খানা পৰ্যন্ত চাফা কৰিব লগা হয় চৰকাৰেতো কিছু ভাবিব লাগিছিল যে এইটোৰ কাৰণে আমি মানে কিমানখিনি বাঢ়িব সেইটো আমিও নাজানো কিন্তু ৰান্ধনীৰ যদি মনোমত নহয় তেতিয়াহ'লে আন্দোলন আৰু জংগী আন্দোলন কৰিব কাৰণ 1 অক্টোবৰৰ পৰা আমি চাম চৰকাৰে কিমানখিনি বৃদ্ধি কৰে আৰু যদি আগতে কৰে ভালে কথা কিমানখিনি কৰিব আমি গমেই পাম যে সেইটো কাৰণে চৰকাৰে ভাবি চিন্তি কামটো কৰিলে ভাল হ'ব নহ'লে আন্দোলন চলিয়ে থাকিব সেইটোৱে আমাৰ আজি ক'বলগীয়া বাকী এনে যিটো মানে কৈছে সিহঁতে চব মিছা কথা আগতে যিটো বাতৰি ওলাইছিলে এতিয়া 1500 টকা যে বৃদ্ধিৰ কাৰণে গৈছে কেশৱ মহন্ত স্বাস্থ্যমন্ত্ৰী তেখেতে ডিক্লেয়াৰ কৰিছিল এইটো বস্তু আমিও আশা কৰিছিলোঁ যে 3000 টকা হ'লেও কিজানি অলপমান ৰান্ধনীবিলাক চলিব পাৰিব কিন্তু সম্পূৰ্ণ মিছা নহ'লে কামটো অসমত 1,08,000 এই ৰন্ধন কৰ্মৰত ৰান্ধনীসকলে বহুবাৰ ধৰ্ণা কাৰ্যসূচী দিয়াৰ পিছত মাত্ৰ 500 টকা 2021ত বৃদ্ধি কৰিছে তাৰপিছত কোনো টকা বৃদ্ধি হোৱা নাই